মানে বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয়, একদম কেঁচা বুদ্ধিৰ মানুহ। সি গণতন্ত্ৰ, সংবিধান, আইন কানুন এইবিলাক বুজি নাপায় বিমলে। আমাৰ একদম কেঁচা বুদ্ধি, অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে। আগতে আচু কৰে আৰু পইচা তোলে, তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে। সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল, তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই, পঢ়া শুনাও নাই। মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই। গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয়, ডেমক্ৰেচি কাক কয়, ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয়, বিধানসভা কাক কয়, আৰু মানুহৰ বাক স্বাধীনতা কাক কয়, এইবিলাক কথা তেওঁক বুজোৱাটো পাহাৰত কাছ কণী বিচৰাৰ নিচিনা কথা। সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক। বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয়, একদম কেঁচা বুদ্ধিৰ মানুহ। সি গণতন্ত্ৰ, সংবিধান, আইন কানুন এইবিলাক বুজি নাপায় বিমলে। আমাৰ একদম কেঁচা বুদ্ধি, অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে। আগতে আচু কৰে আৰু পইচা তোলে, তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে। সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল, তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই, পঢ়া শুনাও নাই। মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই। গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয়, ডেমক্ৰেচি কাক কয়, ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয়, বিধানসভা কাক কয়, আৰু মানুহৰ বাক স্বাধীনতা কাক কয়, এইবিলাক কথা তেওঁক বুজোৱাটো পাহাৰত কাছ কণী বিচৰাৰ নিচিনা কথা। সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক। বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয়, একদম কেঁচা বুদ্ধিৰ মানুহ। সি গণতন্ত্ৰ, সংবিধান, আইন কানুন এইবিলাক বুজি নাপায় বিমলে। আমাৰ একদম কেঁচা বুদ্ধি, অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে। আগতে আচু কৰে আৰু পইচা তোলে, তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে। সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল, তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই, পঢ়া শুনাও নাই। মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই। গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয়, ডেমক্ৰেচি কাক কয়, ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয়, বিধানসভা কাক কয়, আৰু মানুহৰ বাক স্বাধীনতা কাক কয়, এইবিলাক কথা তেওঁক বুজোৱাটো পাহাৰত কাছ কণী বিচৰাৰ নিচিনা কথা। সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক। বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয়, একদম কেঁচা বুদ্ধিৰ মানুহ। সি গণতন্ত্ৰ, সংবিধান, আইন কানুন এইবিলাক বুজি নাপায় বিমলে। আমাৰ একদম কেঁচা বুদ্ধি, অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে। আগতে আচু কৰে আৰু পইচা তোলে, তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে। সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল, তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই, পঢ়া শুনাও নাই। মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই। গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয়, ডেমক্ৰেচি কাক কয়, ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয়, বিধানসভা কাক কয়, আৰু মানুহৰ বাক স্বাধীনতা কাক কয়, এইবিলাক কথা তেওঁক বুজোৱাটো পাহাৰত কাছ কণী বিচৰাৰ নিচিনা কথা। সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক।